অভিযানৰ আমি চূড়ান্ত পৰ্বত উপনীত হৈছোঁ। এতিয়া এই অভিযান শুভ উদ্বোধন কৰিব মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিলে। বৰ সুখৰ কথা। মোক প্ৰকৃততে তোমাৰ সহায় লাগে ইণ্টাৰনেটৰ বিষয়ে কিছুমান নজনা কথা জানিবৰ বাবে। নিশ্চয় খুৰাদেউ, মই আপোনাক সহায় আৰু গাইড কৰিবলৈ প্ৰস্তুত। তুমি চোৱা গীতা, মই সাধাৰণতে ৰেলে ভ্ৰমণ কৰাৰ সময়ত যথেষ্ট কষ্ট পাওঁ। মই শস্যৰ দাম জানিবৰ বাবে সাধাৰণতে চহৰবোৰত গৈ থাকিবলগীয়া হয়। সেইবাবে মই চহৰৰ ৰেল ষ্টেচনলৈ বহু দূৰ যাবলগীয়া হয় আৰু টিকেট কাটিবৰ বাবে দীঘলীয়া শাৰীত ৰ'বলগীয়া হয়। তাৰোপৰি আকৌ চৰকাৰী অফিচতো ঘণ্টাৰ পাছত ঘণ্টা ৰ'বলগীয়া হয় কেৱল শস্যৰ দাম জানিবলৈ। ইফালে একে সময়তে শস্যৰ দামো জানিব পাৰে। আৰে সেইটো সম্ভৱ নে? দয়া কৰি মোক দেখুওৱা সেইটো কেনেদৰে কৰে। ঠিক আছে, মই বাৰু আপোনাক শস্যৰ দাম কেনেদৰে চাই আৰু ৰেলৰ টিকট কিদৰে বুক কৰে দেখুৱাই দিম। হয় খুৰাদেউ, এইখনেই এনে ঠাই য'ত ইণ্টাৰনেটে খেতিয়কক যথেষ্ট সহায় কৰি আহিছে। প্ৰথমে আপোনাক কেনেদৰে ভাৰতৰ কৃষি মন্ত্ৰালয়ে আমাৰ SDO আছে নহয়, SDO মাজুলী শুনিছেনে? আচ্ছা, এতিয়া কেনে বান পৰিস্থিতি? খহনীয়া হৈ আছে নে? চলি আছে। সামগ্ৰী এৰিয়াত খহনীয়া চলি আছে। 27 ফ্যামিলি এফেক্টেড আছে। তাতে বান সহায়তাটো মই দি আছোঁ এনজিঅ'ৰ পৰা যি আমি পাইছে নতুন পঠাই দিয়া। খহনীয়া প্ৰটেকশ্যনৰ কিবা ব্যৱস্থা কৰিছে? জইণ্ট ইনস্পেকশ্যন হৈ গ'ল ছাৰ। ব্ৰহ্মপুত্ৰ বন্দৰ আৰু ৱাটাৰ ৰিচোৰ্চৰ জইণ্ট ইনস্পেকশ্যন ডে বিফৰ য়েষ্টাৰডে হৈ গ'ল। আৰু আমাৰ তাত পৰীক্ষাটি কিমান আছে এতিয়া আপোনাৰ কাষত? 90 hours, 90 plus. 90 plus আছে ছাৰ। 90? 90 plus. আজিৰ পৰা আৰম্ভ হৈছে নেকি পৰীক্ষণ? আজি উদ্বোধন হোৱাৰ পাছৰ পৰা হ'ব নহয়? আচ্ছা, ঠিক আছে। আৰু বেলেগ কোনোবা আপোনাৰ লগত থকা ৰাইজৰ পিনৰ পৰা এগৰাকী প্ৰতিনিধিৰ সৈতে কথা পাতিব বিচাৰোঁ। ৰাইজৰ প্ৰতিনিধি। নমস্কাৰ। হয়, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালৈ সেৱা জনাইছোঁ। আপুনি কেনে পাইছে এই গোটেই ব্যৱস্থাটো? এতিয়া আমাৰ প্ৰজন্মক আমি অন্ধকাৰে অজ্ঞান অন্ধকাৰ ডুবি আছোঁ। ক্ৰমান্বয়ে আকৌ আমাৰ প্ৰজন্মতে যেতিয়া এই ব্যৱস্থাটো বিজ্ঞানৰ যি ব্যৱস্থা এইখিনি আমাৰ যেতিয়া দৃষ্টিগোচৰ হ'ল, আমি ইয়াত যথেষ্ট দেখিও ভাল পাইছোঁ, আমি নিজে উপকৃত হৈছোঁ। আৰু এই বিজ্ঞান প্ৰযুক্তিৰ ওপৰতে নিৰ্ভৰ কৰি কাৰ্যালয় শিক্ষানুষ্ঠানবিলাকৰ হওক বা বিভিন্ন প্ৰতিষ্ঠানবিলাকে হওক যিখিনি ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা আমি সহায় পাইছোঁ আৰু নিবনুৱাসকল উপকৃত হৈছে। আমিও এইখিনিৰ পৰা আনন্দিত হৈ আমিও আশা কৰিছোঁ। যিহেতু এটা আশা কৰিবলগীয়া হৈছে, আমি শাৰীৰিকভাৱে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কেতিয়াবা লাইনৰ বিল এখন দিবলৈ যাওঁতে বহুতো লাইন পাতিব লাগে, ৰ'দ বৰষুণত কৰি ঘণ্টা 2 ঘণ্টা আমি থাকিব লাগে। বা অফিচত গুৱাহাটী গৈ পেলাই আমি এখন এপ্লিকেশ্যন তাত এপ্লাই কৰিবলৈ যাবলৈ যাওঁতে আমাৰ যথেষ্ট ক্ষতি হয়, বহুত কষ্ট হয়। সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা ফাইলত উপায়ো লাগিব পাৰে, কেতিয়াবা আকৌ 2-3 বাৰ যাবলগীয়া হয়। আৰু এনেখিনি ওপৰত যেতিয়া আমাক আপোনালোকে আপোনালোকৰ ডিজিটেলৰ ওপৰত নিৰ্ভৰ কৰি আমাক এইখিনি উপকৃত পাম বুলি পেলাই যি ব্যৱস্থা লৈছে আপোনালোকে যথেষ্ট আগুৱাই দিবলৈ লৈছোঁ। গতিকে আমাকো এই সুবিধা দিয়ে বুলি আমি আশা কৰিছোঁ আৰু অতি সোনকালে ধন্যবাদ। ধন্যবাদ। এতিয়া আৰু কোনোবা এজন যুৱক আছেনে? কি নাম আপোনাৰ? কম্পিউটাৰ ফেকাল্টি হয়। হয়,
ছাৰ যিটো কাৰ্যসূচী গ্ৰহণ কৰে ছাৰ সেইটো লৈ যথেষ্ট আগ্ৰহী কাম কৰিব পাৰে ছাৰ যাতে কামখিনি সুচাৰুৰূপে সম্পন্ন কৰি যাব পাৰোঁ তাৰে কাৰণে ছাৰ চেষ্টা কৰিম আৰু ঠিক আছে ধন্যবাদ কলিয়াবৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ফুলেশ্বৰ বৰা ছাৰ আমাৰ এই কেন্দ্ৰত বৰ্তমান উপস্থিত আছে মাননীয় নগাঁও জিলাৰ উপায়ুক্ত মহোদয় SDO চিভিল আমি বেনিফিচাৰীসকল আমি সকলোৱে আপোনালোকৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আছে বেনিফিচাৰীসকল আমি ইতিমধ্যে এই কেন্দ্ৰটোত 135 জন ৰেজিষ্টাৰ কৰিছোঁ প্ৰশিক্ষণ আৰম্ভ হোৱা নাই আপোনাৰ এই অনুষ্ঠানলৈ ৰৈ আছিলোঁ ইয়াৰ পিছতে আমি প্ৰশিক্ষণটো আৰম্ভ কৰিম ছাৰ ঠিক আছে আৰু ডিসি আছে নে আছে ছাৰ ডিসি কি নমস্কাৰ ছাৰ আপোনাৰ জিলাৰ প্ৰতিখন পঞ্চায়ততে আজি আয়োজন হৈছে নহয় হয় ছাৰ প্ৰতিটো সমষ্টিৰ এখন এখন পঞ্চায়ত নহয় হয় ছাৰ কেনেধৰণৰ ৰাইজৰ সঁহাৰি কেনে ছাৰ মোৰ লগত ইয়াত আমাৰ শিক্ষাৰ্থীসকল উপস্থিত আছে তেওঁলোকে আজি ইয়াত আহি কৰিছে আৰু তেওঁলোকৰ যথেষ্ট উৎসাহ ডিজিটেল লিটাৰেচি যিটো শিক্ষা পাব বিচাৰিছে আৰু কোন আছে ডিব্ৰুগড় सर नमस्कार सर ডিব্ৰুগড় सर नमस्कार सर डीसी क्वेश्चन सर কিমান আছে ৰাইজ सर কিমান গোট খাইছে सर আছে सर আমাৰ বিভিন্ন ঠাইৰ পৰা আহিছে আমাৰ 208 জন মানে আজি মানে হেৰি হৈছে सर ৰেজিষ্টাৰ কৰিছে আৰু প্ৰত্যেক সমষ্টিতে এখন এখন পঞ্চায়তত ট্ৰেইনিংটো আৰম্ভ হ'ব सर আমি তো আজি আৰম্ভ কৰিম सर প্ৰতিটো বিধানসভা সমষ্টিৰ একোখনকৈ পঞ্চায়ত নহয় এখন सर সকলোতে এখন কেছে গোট খাইছে খাইছে सर খাইছে सर ঠিক আছে কোকৰাঝাৰ Sir, good afternoon. Good afternoon. Sir, we have 702 candidates already registered and 6 batches already completed training. And baki sarita batch here training soli ase. 702 Sir, they are registered already. registered হৈ গৈছে না Right, sir. আৰু কোকৰাঝাৰ জিলাত থকা প্ৰতিটো বিধানসভা সমষ্টিত আয়োজন হৈছে এনেধৰণে Right, sir. Our DC sir ase sir, DC sir ase, ADC sir ase. ঠিক আছে কৰিমগঞ্জ হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ কওক ছাৰ মই অৰুণাচলতে এডিশ্যনেল ডেপুটি কমিশ্যনাৰ নগাঁও অফিচাৰ কৰিমগঞ্জ কথা কৈ আছোঁ ছাৰ আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰ ইনস্পেকশ্যন চলি আছে অফিচতে প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ আহিছে তেখেতে এইকাৰণে বিজি হৈ আছে সেইকাৰণে মই আছোঁ ইয়াতে ছাৰ আমাৰ 200+ ৰেজিষ্ট্ৰেশ্যন হৈছে আজিলৈকে আৰু আমাৰ লগতে ট্ৰেইনিং কেইজনমান আছে মাষ্টাৰ ট্ৰেইনাৰ আছে প্লাছ কেইজনমান বেনিফিচিয়াৰী আহিছে দূৰ দূৰান্তৰ পৰা আহিছে কিমান ৰেজিষ্টাৰ হ'ল 200+ ছাৰ 200+ হয় ছাৰ আমাৰ 5টা সমষ্টি আছে যুৱক যুৱতীৰ সংখ্যা কিমান ছাৰ যুৱক যুৱতীৰ সংখ্যা কিমান 200ৰ ভিতৰত কিমান যুৱক কিমান যুৱতী around 50% যুৱতী আছে ছাৰ মানে 100% ঠিক আছে ধন্যবাদ যোৰহাট আছেনে যোৰহাট কামৰূপ
ডিসপেন্সার্স আমাৰ ইয়াতে অলৰেডি 55 আমাৰ 55 ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু বহুতখিনি বাকী আছে খালি বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ অসুবিধা হ'ল আৰু আমাৰ মাজত এতিয়া এডিচি মেডাম আছে আৰু আমাৰ বেনিফিচিয়াৰী আছে আমাৰ ইয়াতে ফিমেলৰ সংখ্যাই বেছি ৰেজিষ্ট্ৰেশ্যনত তেওঁলোকে আৰু বহুত এজেড আছে তেখেতসকলে প্ৰায় 60 ওচৰা-ওচৰি কেইবাগৰাকীও আছে আৰু বাকী আমাৰ 2জন ষ্টুডেণ্টো আছে আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু আশা কৰিছোঁ আমি এই প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছতে আমি প্ৰশিক্ষণ আৰম্ভ কৰিম Good afternoon, sir. My ADC Kamrup, sir. Suranjana Senapati. Kamrup rural, ne? Hi, sir. Kamrup rural. Acha. Kamrup rural. Ka. আয়োজন কেনে চলিছে? ভালে স্যার মহিলাসকল ইয়াতে দেখিছোঁ বহুত বেছি আছে আৰু ইয়াতে স্যার ৰেজিষ্ট্ৰেশ্যন 55 গৰাকী অলৰেডি হৈ গৈছে আৰু কামৰূপ ৰুৰেলত অলৰেডি স্যার 1809 অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে ঠিক আছে থ্যাংক ইউ কামৰূপ মেট্ৰ কামৰূপ কোনাপুৰৰ পৰা কৈছোঁ স্যাৰ হয় কক স্যাৰ আজি আমি কিছু সংখ্যক বেনিফিচিয়াৰী আহিছে ডিচি ছাৰো আছে বিডিঅ' ছাৰো আছে লগত আমাৰ ট্ৰেইনাৰো আছে ছাৰ ইতিমধ্যে আমি 40খনমান ডকুমেণ্ট 60 ডকুমেণ্ট আমি কালেক্ট কৰিছোঁ ইতিমধ্যে আমাৰ পঞ্চায়ত ছেক্ৰেটাৰীও আছে তেওঁ এৱাৰনেছো কৰিছে অকণমান অলপ আমাৰ ভিতৰুৱা এৰিয়া দুৰুং বুলি এনেকুৱা জেগাবিলাক ফ্লাড এফেক্টেড আছিল মানুহখিনিও খুব খেতিৰ ছিজন আছিলে ছাৰ সেইকাৰণে খুব বেছি ওলাই আহিব পৰা নাই Thank you. Sir, this is our logo pachile sir. DC আছে নেকি? হয়. Good afternoon, sir. Sir, আমাৰ sir এই কামৰূপ জিলা আমাৰ এখন কামৰূপ জিলা ইয়াত আমাৰ sir 16টা গাঁও পঞ্চায়ত আছে sir. তাৰে স্যাৰ আমাৰ প্ৰথম ফেজ হিচাপে আমাৰ স্যাৰ টপাতলি গাঁও পঞ্চায়তখন এইখন হাতত লোৱা হৈছে স্যাৰ আৰু ইয়াত আমাৰ প্ৰায় 29 ঘৰ আমাৰ ইয়াত স্যাৰ হাউচহোল্ড আছে স্যাৰ টপাতলি গাঁও পঞ্চায়ত তাৰে প্ৰথম পৰ্যায় হিচাপে আমি স্যাৰ প্ৰত্যেকটো ৱাৰ্ডত আমাৰ 10টা ৱাৰ্ড আছে এই গাঁও পঞ্চায়তখন টপাতলিত আৰু এই 10টা ৱাৰ্ডত আমি প্ৰত্যেকৰে স্যাৰ 10 জনকৈ প্ৰত্যেক ৱাৰ্ড মেম্বাৰৰ পৰা 100 জনৰ আমি মানে টাৰ্গেটটো কৰি লৈছোঁ আৰু ইতিমধ্যে স্যাৰ আমাৰ 60 জনৰ ওপৰত মানে আমাৰ স্যাৰ ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ হৈছে স্যাৰ আৰু বাকীখিনি আমি স্যাৰ আজি ইয়াৰ পিছত আমি ট্ৰেইনিং প্ৰগ্ৰেমটো স্যাৰ আৰম্ভ কৰিম ঠিক আছে থেংক ইউ ধন্যবাদ আজি এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া অসমৰ মুখ্য সচিব বিপ্ৰাসিনী ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব ভাস্কৰ ডাঙৰীয়া আয়ুক্ত সচিব কে দ্বিবেদী ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ উপদেষ্টা গোস্বামী ডাঙৰীয়াৰ লগতে এই বিভাগৰ বিষয়া কৰ্মচাৰীসকল আজি এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা আমাৰ মাননীয় বিধায়িকা শ্ৰদ্ধা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী বিধায়ক ভাস্কৰ শৰ্মা সুৰেন ফুকন আনোৱাৰ হুছেইন লস্কৰ সঞ্জয় কিষাণ আজিজ আহমেদ খান কিশোৰ নাথ IIT ডাইৰেক্টৰ গৌতম বৰুৱা ডাঙৰীয়া DGP মুকেশ সাহাই ডাঙৰীয়া আৰু সমবেত কৰ্মচাৰী ৰাইজ
জয় জয়তী আজিৰ সভাখনত সমবেত হোৱা আপোনালোক সকলোটিলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যি ডিজিটেল লিটাৰেচি প্ৰগ্ৰাম এই সন্দৰ্ভত সমগ্ৰ অসমতে আজি ইনফৰমেশ্যন টেকনলজি বিভাগৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ কমপক্ষেও এগৰাকী ব্যক্তি যাতে এই ক্ষেত্ৰত বিশেষভাৱে তেখেতসকল সুশিক্ষিত হৈ উঠে। কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আজি আৱিষ্কাৰসমূহে জনসাধাৰণক বিশেষভাৱে অগ্ৰগতিৰ ক্ষেত্ৰত বা দৈনিক জীৱন যাপনৰ ক্ষেত্ৰত এটা উত্তম পথৰ সন্ধান দিছে। কাৰণ পূৰ্বতে আমাৰ যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছে এই অসুবিধাবিলাক আঁতৰ কৰাৰ ক্ষেত্ৰত আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এটা বিশেষ সুবিধা প্ৰদান কৰিছে। গতিকে সেই সুবিধাৰ আধাৰতে আমি যদি সুশিক্ষিত হৈ উঠো তেতিয়া নিশ্চিতভাৱে আগন্তুক দিনত বিজ্ঞানৰ আৱিষ্কাৰবিলাকক আমি উচিতভাৱে মানৱতাৰ কল্যাণৰ স্বাৰ্থত, সমাজ উন্নয়নৰ স্বাৰ্থত, ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত আৰু বিশ্বৰ বুকুত এখন শক্তিশালী মানৱ সমাজ নিৰ্মাণ কৰাৰ স্বাৰ্থত আমি সফলতা অৰ্জন কৰিব পাৰিম। কাৰণ মানুহে মানুহক জানিব লগা হ'লে তথ্য সংগ্ৰহ কৰিবলৈ মানুহৰ থকাৰ পৰিৱেশৰ পৰা আৰম্ভ কৰি মানুহৰ সামাজিক সাংস্কৃতিক পৰম্পৰাসমূহৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত হ'ব লাগিব। গতিকে গোটেই পৃথিৱীৰ মানচিত্ৰৰ বিভিন্ন স্থানত বসবাস কৰা মানৱ সমাজখনৰ বিষয়ে আজি যদি আমি অৱগত নহওঁ তেতিয়াহ'লে আমাৰ জ্ঞান অসম্পূৰ্ণ হৈ ৰ'ব, সমাজ অধ্যয়নৰ যদি কাৰ্যসূচী অসম্পূৰ্ণ হৈ ৰ'ব। গতিকে সেইবাবে আজি বিজ্ঞানে এইখিনি সুবিধা প্ৰদান কৰিছে। আজি পূৰ্বতে ৭ সাগৰ ১৩ নদী বুলি আমি সম্বোধন কৰিছিলোঁ। কোনোবা ইংলেণ্ডৰ পৰা অহা ব্যক্তিৰ ক্ষেত্ৰত তেনেধৰণে আমি উদ্ধৃতি দি পেলাই কথা কৈছোঁ। তেখেত ৭ সাগৰ ১৩ নদী পাৰ হৈ আহিছে। আৰু আমাৰ ইয়াৰ পৰা কোনোবা এজন ছাত্ৰই ইংলেণ্ডলৈ ঢাপলি মেলিছে, ইউৰোপলৈ ঢাপলি মেলিছে, ৭ সাগৰ ১৩ নদী পাৰ হৈ তেখেতে অধ্যয়ন কৰিবলৈ গৈছিল। এতিয়া সেই ব্যাখ্যা আৰু আমাৰ বক্তব্যৰ পৰা নাইকিয়া হ'ব। আমি এতিয়া গোটেই পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰ ঘটোৱাৰ ক্ষেত্ৰত বিজ্ঞানৰ এটা উল্লেখযোগ্য অৱদান আছে। বিজ্ঞানে গোটেই আমেৰিকাকো অসমৰ কাষ চপাই আনিলে, ভাৰতবৰ্ষকো আফ্ৰিকাৰ কাষ চপাই আনিলে। অৰ্থাৎ গোটেই বিশ্বৰ যিখন ভৌগোলিক মানচিত্ৰ বিশাল, এই মানচিত্ৰখনক এটা স্থানৰ পৰা আন স্থানত বসবাস কৰা মানুহৰ লগত সঘনাই যোগাযোগ ব্যৱস্থাটো সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত বিজ্ঞানৰে মূল ভূমিকা আছে। গতিকে সেইবাবে আজি এই বিজ্ঞানে আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ যদি আমি উচিতভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, সৎব্যৱহাৰ কৰিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ কল্যাণ হ'বই, তাত নিশ্চিত। কিন্তু এই ক্ষেত্ৰত মই বিভাগৰ বিষয়াসকলকো মই কৈছোঁ, ভাস্কৰ ডাঙৰীয়াকো কৈছোঁ যে আমি ডিজিটেল লিটাৰেচিৰ ক্ষেত্ৰত আমি সমাজক অধিক সচেতন কৰি তোলাৰ ক্ষেত্ৰত আমি আজিৰ তাৰিখত কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। কিন্তু লগতে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰতো যিহেতুকে আমাৰ জানিব লগা বহু কথা আছে। এই বিজ্ঞানৰ যন্ত্ৰসমূহে কেতিয়াবা যিমান ভালদৰে আমাক সেৱা আগবঢ়ায়, ইয়াৰ ক্ষেত্ৰত যদি ইয়াৰ কেনেধৰণে ইয়াক উচিতভাৱে প্ৰয়োগ কৰিব লাগে এই কথাটো যদি আমি ভালদৰে জানি নলওঁ হয়তো ই আমাক বিপদতো পেলাব পাৰে। গতিকে এই কথাবিলাক পৃথিৱীত দৈনিক এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। গতিকে মই এখেতসকলক কৈছোঁ যে এই ক্ষেত্ৰত আপোনালোকেও বিশেষ ব্যৱস্থা ল'ব, আৰু আমি ল'বই লাগিব। আমি যাতে নিৰক্ষৰ আজি যিসকল আমাৰ
সমাজ আছে, যিসকল ব্যক্তি আছে, তেখেতসকলক আমি 10 দিনীয়া এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ দৈনিক 2 ঘণ্টাকৈ, অৰ্থাৎ 20 ঘণ্টা আমি প্ৰশিক্ষণ দিম। 20 ঘণ্টাৰ প্ৰশিক্ষণৰ অন্তত তেখেতসকলে গম পাব, জানিবলৈ সক্ষম হ'ব যে ইয়াক কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি। আজি খন্তেক আগতে যিটো ডেমনষ্ট্ৰেশ্যন দেখুওৱা হ'ল যে কেনেধৰণে ট্ৰেইনৰ টিকেট কাটিব পাৰি, কেনেধৰণে শাক পাচলি বজাৰৰ সন্দৰ্ভত জানিব পাৰি, ক'ত কেনেধৰণে কি সামগ্ৰীৰ কিমান দাম, এই কথাটো আমি ঘৰতে বহি পেলাই জানিব পৰাৰ ব্যৱস্থা আজি বিজ্ঞানে কৰি দিছে। ইয়াৰ উপৰিও মই যদি এজন ভাল শাক পাচলি খেতি কৰা খেতিয়ক হওঁ, তেতিয়াহ'লে মোৰ ঘৰত কিমান ষ্টক আছে, কি কি সামগ্ৰী আছে, এই কথা আমি বজাৰ মুকলিকৈ জনাব পাৰোঁ। কোনোবা যদি গ্ৰাহকে ইচ্ছা কৰে মোৰ পৰা সেইখিনি সামগ্ৰী কিনিব পাৰে আৰু কিমান মূল্যত তেখেতসকলে কিনিব পাৰিব, এই তথ্যও আমি ডিজিটেলৰ যোগেদি আমি এই কথা সমাজক জনাব পাৰোঁ। গতিকে যিটো সমাজখনত কথোপকথন বা বাৰ্তালাপৰ ক্ষেত্ৰত ই ইমান সহজ কৰি পেলালে গোটেই পদ্ধতিটো, গতিকে ইয়াৰ পৰা মই ভাবোঁ গাঁও চহৰ সকলোৱে বিশেষভাৱে উপকৃত হ'ব। কিন্তু ইয়াৰ বাবে আমি সাৱধানতা অৱলম্বন কৰিব লগা কথাবিলাকো গুৰুত্ব প্ৰদান কৰিব লাগিব। যি কি নহওক, আগন্তুক দিনত আৰু বিজ্ঞানে কিমান আৱিষ্কাৰ কৰে সেইটো চাবলগীয়া কথা আছে, কাৰণ বৈজ্ঞানিকসকল বহি থকা নাই, দিনে নিশাই গৱেষণাত ব্যস্ত হৈ আছে। আৰু কিমান সহজ উপায় অৱলম্বন কৰিব পাৰে, উদ্ভাৱন কৰিব পাৰে, এইক লৈ বৈজ্ঞানিকসকলে তেখেতসকলে নিজৰ তপস্যাত মগ্ন হৈ আছে, দিনে নিশাই অধ্যয়নপুষ্টভাৱে তেখেতসকলে কাম কৰি আছে। গতিকে আমাৰ দৃঢ় বিশ্বাস যে অসম ৰাজ্যখনৰ আজি আমাৰ যিমান সংখ্যক গাঁও আছে, চহৰ আছে, পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ, এই সমাজখনৰ চৰ অঞ্চলত বসবাস কৰা ৰাইজে হওক বা চাহ বাগিচাত বসবাস কৰা ৰাইজে হওক বা গাঁৱত থকা মানুহে হওক, প্ৰতিটো পৰিয়ালত যেতিয়া এই বিষয়লৈ চৰ্চা হ'ব আৰু পৰিয়ালৰ কোনোবা এজনে এই যিটো শিক্ষা যেতিয়া গ্ৰহণ কৰিব, আয়ত্ব কৰিব, আয়ত্ব কৰাৰ পাছত বাকী সদস্যসকলকো এই ক্ষেত্ৰত সজাগ কৰি তুলিবলৈ সক্ষম হ'ব। অৰ্থাৎ আমি যদি লক্ষ্য স্থিৰ কৰি যদি অসমত 30 লাখ পৰিয়াল যদি আছে বা 60 লাখ পৰিয়ালে আছে, যে প্ৰতিটো পৰিয়ালৰ এজনক যদি আমি এই ক্ষেত্ৰত ডিজিটেল লিটাৰেচিৰ ক্ষেত্ৰত তেখেতসকলক অধিক আমি সজাগ কৰি তুলিব পাৰোঁ, সক্ষম কৰি তুলিব পাৰোঁ, মই ভাবোঁ ভৱিষ্যতৰ দিনত আমাৰ এইখন ৰাজ্যই বিভিন্ন যিবিলাক চৰকাৰী আঁচনি, কেন্দ্ৰীয় চৰকাৰে লোৱা, ৰাজ্য চৰকাৰে লোৱা, এই আঁচনিৰ সন্দৰ্ভত তেখেতসকলেও স্পষ্টভাৱে জ্ঞান বুটলিবলৈ সক্ষম হ'ব, তথ্যবিলাক সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। কাৰণ আজিৰ তাৰিখত চৰকাৰী আঁচনিবিলাকৰ বিষয়ে বহু ব্যক্তিয়ে ভালদৰে কথাবিলাক নজনাৰ বাবে কেতিয়াবা বহু মিছআণ্ডাৰষ্টেণ্ডিং হয়। আমাৰ যিটো ব্যৱস্থাৰ যোগেদি আমি কোনোবা এটা গভৰ্ণমেণ্টৰ আঁচনি ৰূপায়ণ কৰিবৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰোঁ, কিন্তু ৰাইজে সহযোগিতা আগবঢ়াব লগা হ'লে সেই আঁচনিৰ সন্দৰ্ভত ৰাইজৰ স্পষ্ট ধাৰণা থাকিব লাগিব। ৰাইজে গম পাব লাগিব যে এই আঁচনিখন আমাৰ গাঁৱত যদি ৰূপায়ণ হয়, তেতিয়াহ'লে আমাৰ গাঁৱত ইমানটা পৰিয়াল ইয়াৰ পৰা উপকৃত লাভান্বিত। গতিকে চৰকাৰৰ যিটো মহৎ উদ্দেশ্য এই আঁচনিৰ অন্তৰত থকা, সেই উদ্দেশ্যৰ সন্দৰ্ভত স্পষ্টভাৱে জ্ঞান বুটলিবলৈ যদি প্ৰতিজন ব্যক্তি সক্ষম হয়, তেতিয়াহ'লে আমাৰ গোটেই প্ৰক্ৰিয়াটো স্বচ্ছতা স্পষ্টভাৱে ধৰা পৰিব। আৰু স্বচ্ছতাটো আজিৰ তাৰিখত প্ৰতিগৰাকী বিচাৰিছে যে চৰকাৰে যিমানবিলাক বাজেটৰ ধন, যিমানবিলাক আঁচনি ধাৰ্য কৰে, সেই বাজেটৰ ধন ধাৰ্য কৰা আঁচনিসমূহৰ যোগেদি আমাৰ সমাজবিলাক কেনেধৰণে কিমান সংখ্যক উপকৃত হ'ব, এই সন্দৰ্ভতো মই ভাবোঁ এনেধৰণৰ লিটাৰেচিৰ যোগেদি আমি সমাজক অধিক সচেতন সজাগ কৰি তুলিবলৈ সক্ষম হ'ম। গতিকে আগন্তুক দিনত ই এটা আমাৰ টুল হ'ব, যিটো টুলৰ যোগেদি আমি অগ্ৰগতিৰ ক্ষেত্ৰত আমি দিনক দিনে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। গতিকে মই ভাবোঁ চৰকাৰ আৰু আমাৰ শাসন ব্যৱস্থাটোৰ লগত জনসাধাৰণক নিচেই কাষ চপাই অনাৰ এইটো এটা উত্তম প্ৰক্ৰিয়া হ'ব, যিটো প্ৰক্ৰিয়াৰ যোগেদি আগন্তুক দিনত চৰকাৰৰ বিভিন্ন বিভাগবিলাকে জনসাধাৰণৰ লগত সঘনাই তেখেতসকলৰ মনত থকা কুদুৰ্ণিবিলাক, তেখেতসকলৰ মনত থকা যিবিলাক অস্পষ্টতা দূৰ কৰাৰ ক্ষেত্ৰত এই মাধ্যমৰ যোগেদি ডিজিটেল লিটাৰেচিৰ যোগেদি আমি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম। তেনেধৰণে এখন উন্নত মানৱ সমাজ নিৰ্মাণ কৰাৰ
আমাৰ দায়িত্ব থাকিব, আমাৰ লক্ষ্য থাকিব। আৰু আজিৰ তাৰিখত সমাজত কোনবিলাক কথাই ঋণাত্মক প্ৰভাৱ পেলাব পাৰে, উঠি অহা প্ৰজন্মক ক্ষতি কৰিব পাৰে, এই কথাবিলাকো মই ভাবোঁ এই মাধ্যমেৰে যদি আমি প্ৰচাৰ কৰিবলৈ সক্ষম হ'ম আৰু এই প্ৰচাৰৰ যোগেদি প্ৰতিগৰাকী ব্যক্তিক যদি আমি ভালদৰে যোগাযোগ কৰিবলৈ সক্ষম হ'ম, কানেক্টিং পিপল উইথ এ novel endeavor, novel approach, novel initiative, মই ভাবোঁ তেনেধৰণে আমি এখন উন্নত মানৱ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰোঁ। গতিকে আমাৰ গোটেই ডিজিটেল লিটাৰেচিৰ যিটো জাৰ্ণি, এই যাত্ৰাটোৰ আমি তেখেতসকলক ষ্টেক হোল্ডাৰ হিচাপে, আমি প্ৰতিগৰাকী ব্যক্তিক ষ্টেক হোল্ডাৰ হিচাপে আমি গ্ৰহণ কৰি আমাৰ এটা পৰিয়াল নিৰ্মাণ কৰিব লাগিব, যিটো টিম আছাম বুলি পেলাই আমি বাৰম্বাৰ কৈ আছোঁ। টিম আছামৰ আমি ধ্যান ধাৰণাৰে আমি এখন সমাজ নিৰ্মাণ কৰিব লাগিব, যিখন সমাজে আগন্তুক দিনত বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা প্ৰকাশ কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু আমাৰ যিমানবিলাক প্ৰতিভা আছে, এই প্ৰতিভাবিলাকো পোহৰলৈ অনাৰ এটা উত্তম মাধ্যম হ'ব। কোনোবা এখন গাঁৱত যদি খেল জগতত এটা ভাল প্ৰতিভা সম্পন্ন ব্যক্তি আছে, সি লুকাই আছে, সি আৱিষ্কাৰ কৰিব পৰা নাই আমাৰ ব্যৱস্থাটোৱে, তেতিয়া সেইখন গাঁৱৰ এই ক্ষেত্ৰত সজাগ এগৰাকী ব্যক্তিয়ে আমাৰ এই ডিজিটেল লিটাৰেচি আয়ত্ব কৰাৰ পাছত, ডিজিটেল জ্ঞান আয়ত্ব কৰাৰ পাছত তেখেতে এইখিনি তথ্য আমাৰ বিভাগীয় কৰ্তৃপক্ষক যোগান ধৰিব পাৰে যে আপোনালোকে যদি ভাবে যে আমাৰ গাঁৱত এনেধৰণৰ দুজনমান ভাল ফুটবল খেলুৱৈ আছে, তেখেতক উন্নত মানদণ্ডৰ যদি আপোনালোকে প্ৰশিক্ষণ দিয়ে, আগন্তুক দিনত এইকেইজন খেলুৱৈ হয়তো ভৱিষ্যতৰ ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিব পাৰিব। গতিকে তেনেধৰণৰ ধ্যান ধাৰণাবিলাক পোহৰলৈ অনাৰ ক্ষেত্ৰতো এই শিক্ষাই মই ভাবোঁ বিশেষভাৱে আমাক সহায় কৰিব কম সময়ৰ ভিতৰতে। কাৰণ গতিকে সেইকাৰণে টু ডিস্কভাৰ আছাম, ইটছ এবিলিটিজ, পটেঞ্চিয়েলিটিজ, পচিবিলিটিজ এণ্ড প্ৰস্পাৰিটিজ। গতিকে এই গোটেই কথাবিলাক মই ভাবোঁ আগন্তুক দিনত এই শিক্ষাই আমাক বিশেষভাৱে উপকৃত কৰিব পাৰিব। সেইকাৰণে ইয়াৰ ইতিবাচক দিশবিলাক বিভাগে কিন্তু বিশেষভাৱে বুজাই দিবৰ কাৰণে উদ্যোগ ল'ব লাগিব, ইতিবাচক দিশবিলাক। আৰু নেতিবাচক দিশবিলাকো দেখাই দিব লাগিব যে এই গোটেই শিক্ষাটো যদি অপপ্ৰয়োগ হয়, মিছইউজ হয়, কিমান ক্ষতি কৰিব পাৰে এজন ব্যক্তিক, এখন সমাজক, এখন ৰাষ্ট্ৰ। এনেধৰণৰ ঘটনা পৃথিৱীৰ বুকুত নঘটা নহয়, বিভিন্ন ঠাইত ঘটি আছে। গতিকে ইয়াৰ পৰা যিখিনি এতিয়ালৈকে সমাজে তিক্ত অভিজ্ঞতা লাভ কৰিছে, সেই অভিজ্ঞতাৰ ভিত্তিতে এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ নিমিত্তে বিভিন্ন ৰাষ্ট্ৰই নানা ধৰণৰ উদ্যোগ লৈছে, ইনিচিয়েটিভ লৈছে। গতিকে আমাৰ চৰকাৰৰ বিভাগৰ তৰফৰ পৰা মই ভাবোঁ এই ক্ষেত্ৰত আগন্তুক দিনত নিশ্চিতভাৱে এই পদক্ষেপ ল'ব লাগিব। আৰু মই আশা ৰাখিছোঁ আজি অসমৰ 126টা সমষ্টিত 126খন পঞ্চায়ত আজি এই শিক্ষা প্ৰদান কৰাৰ নিমিত্তে এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু আমাৰ এই শুভ উদ্বোধন হোৱাৰ পাছতেই 126 ঠাইত আজি পৰীক্ষণ আৰম্ভ হ'ব। গতিকে মই যিসকলে পৰীক্ষণ ল'বলৈ আহিছে, এই শিক্ষা বুটলিবলৈ আহিছে, ডিজিটেল শিক্ষা, ডিজিটেল লিটাৰেচি, গতিকে মই ভাবোঁ যে এই শিক্ষা বুটলিবলৈ অহা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল। আৰু আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যিসকল জিলা পৰ্যায়ৰ উপায়ুক্ত হওক বা মহকুমা পৰ্যায়ৰ অন্যান্য বিষয়া কৰ্মচাৰী যিসকলে উদ্যোগ লৈছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৱে মিলি ডিজিটেল আছামৰ যিটো কথা ইতিমধ্যে খন্তেক আগতে বিভাগীয় মন্ত্ৰী কৈছে, আমি ডিজিটেল ইণ্ডিয়া আদৰ্শৰে বা ধ্যান ধাৰণে ডিজিটেল আছাম গঢ় দিব লাগিব। সেইটো লক্ষ্যৰে আমি আগন্তুক দিনত এই কাৰ্যসূচী সফল ৰূপ দিব লাগিব। আৰু এই কাৰ্যসূচীৰ নিশ্চিতভাৱে এটা লক্ষ্য স্থিৰ কৰিব লাগিব যে কিমান দিনৰ ভিতৰত কিমান সংখ্যক লোকক আমি এই ক্ষেত্ৰত জ্ঞান প্ৰদান কৰিবলৈ আমি উদ্যোগ ল'ম, টাৰ্গেট থাকিব। গতিকে সেই টাৰ্গেটটো ঠিক কৰাৰ পাছত আকৌ তেখেতসকলৰ দ্বিতীয়বাৰৰ কাৰণে আমি তেখেতসকলৰ লগত ইণ্টাৰেক্টিভ ছেশ্যনত বহিব লাগিব যে তেখেতসকলৰ প্ৰথম 20 ঘণ্টাৰ উপলব্ধি কি, 20 ঘণ্টাৰ পাছত তেখেতসকলে সেই 20 ঘণ্টাৰ শিক্ষাটো কেনেধৰণে তেখেতসকলৰ জীৱনৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে, সেই উপলব্ধিৰ ক্ষেত্ৰত আমি ৰিভিউ কৰি থাকিব লাগিব। সেই পৰিয়ালটোক আমি ৰিভিউ কৰি থাকিব লাগিব, যিটো পৰিয়ালে এই শিক্ষা
আয়ত্ত কৰিব কাৰণ তেতিয়াহে আমি গম পাম যে আমাৰ ছাকচেছ ষ্টৰিটো কিমানখিনিলৈকে আগবাঢ়িছে বা ছাকচেছ ষ্টৰি কেনেধৰণে আমাৰ গঢ় লৈ উঠিছে গতিকে মই এইখিনি কথাকে কৈ আজি সভাত উপস্থিত থকা আমাৰ মাননীয় বিধায়কসকলৰ প্ৰতি মই ধন্যবাদ জনাইছোঁ তেখেতসকলে আহিছে অনুষ্ঠানত তেখেতসকলৰ অংশগ্ৰহণে আমাক উৎসাহিত কৰিছে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমাৰ বাকী যিসকল আছে মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিব আয়ুক্ত সঞ্চালক আৰু ইয়াত উপস্থিত থকা বিভাগীয় বিষয়া কৰ্মচাৰী আৰু মাননীয় সাংবাদিকসকল আজি এই অনুষ্ঠানটো আমি সকলোৱে মিলি আৰম্ভ কৰিলোঁ এইটো নহয় যে কেৱল মুখ্যমন্ত্ৰী উদ্বোধন কৰিছে আপোনালোক অংশীদাৰ